চক প্ৰথম কথা হ'ল যে যদি আমি মিত্ৰতা বা এনেকুৱা বিষয়ত আহিলে নিশ্চয় কথা বতৰা এইবোৰ কাৰণ সকলো দল আছে আমি আহিছোঁ জাতীয় বিষয়ক লৈ এইখন আছেই আপোনালোকৰ আগত এইখন আপোনালোকক দি দিম ৰাহুল গান্ধীক দিয়া যিখন আমাৰ স্মাৰক পত্ৰখনৰ কপি পাব ইয়াততো আমি মিত্ৰতাৰ কথা কোৱা নাই আমি দেশৰ জাতীয় সংকটৰ কথা কৈছোঁ আমাৰ দলটো কাৰ আধাৰত গঢ় লৈ উঠিছে কিছুমান জাতীয় প্ৰশ্নক লৈ আজি নহ'লে আঞ্চলিক দল এটা নতুনকৈ গঠন কৰাৰ কোনো যুক্তিযুক্ততা নাছিলে আন আঞ্চলিক দলসমূহে জাতিটোক কৰা বিশ্বাসঘাতকতা প্ৰতাৰণা আৰু জাতীয় প্ৰশ্নবোৰক লৈ যিহেতু তেওঁলোকে মাত মতা নাই কোৱা নাই বা জাতীয় চিন্তাবোৰৰ বিপৰীতে সুবিধাবাদী চৰিত্ৰলৈ কাম কৰিছে গতিকে আমি দলটো জন্মৰ আমাৰ কিছুমান আধাৰ আছে কিছুমান পৃষ্ঠভূমি আছে কিছুমান আদৰ্শ আৰু দৰ্শন আছে সেইবোৰ আজি আমি ইয়াত ৰিফ্লেক্ট কৰিছোঁ আৰু বহু কথা আছে এইকেইটা মৌলিক প্ৰশ্ন কাৰণ অসমৰ ৰাজনৈতিক সামাজিক ইতিহাসৰ লগত অবৈধ বিদেশী ৰাগৰাখন আমাৰ মাটি ভিত্তি কাঢ়ি লোৱা ভাষা সংকটত পৰা সংস্কৃতি সংকটত পৰা কথা বতৰাবোৰ জড়িত হৈ আছে আৰু এইটো আমি ভাবোঁ যে এইবোৰৰ গুৰুত্ব এইবোৰৰ গভীৰতা ভৱিষ্যতৰ চৰকাৰ গঠন বা ৰাজনৈতিক দল এইবোৰত মানে ক্ষমতাতকৈ বেছি গুৰুত্বপূৰ্ণ